নমস্কাৰ বাইদেউসকল, যদিও অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিছে, তথাপিতো ৰাজ্যৰ আশা কৰ্মীসকলে এই বৰ্ধিত দৰমহা লাভ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আশা কৰ্মী ইউনিয়নে আজি অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আশা কৰ্মীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ নমস্কাৰ থাকিলে। আমি আশা বাইদেউসকলে ইমান দিনে আমি কাম কৰি আহিছোঁ। আমি সেই কামৰ প্ৰাপ্যটো আমি পোৱা নাই। আমি দিনে ৰাতিয়ে কষ্ট কৰি আহিছোঁ। আমি যি কৰিব লাগে, প্ৰথমতে আমাক তেওঁ দুটা কাম দিছিলে, শিশুৰ মৃত্যু হাৰ হ্ৰাস কৰা আৰু মাতৃ মৃত্যু হাৰ হ্ৰাস কৰা। এতিয়া লাহে লাহে আমাক বহুতো কাম দিয়া হৈছে। সেই অনুসাৰে আমি সকলো কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ। আমাৰ যিখিনি কষ্ট হয়, যি দিনে ৰাতিয়ে আমি যি কষ্ট কৰি আহিছোঁ, সেই অনুসাৰে আমাৰ পাবলগীয়া ৩,০০০ টকাই আমাৰ ঘৰ নচলে। আমি না ল'ৰা ছোৱালীক খোৱা বোৱা দিম, আমি না নিজে খাম, আমি পেটত গামোচা বান্ধি থাকিব লাগিব। সেইকাৰণে আমাৰ দৰমহা ইনচেণ্টিভ, আমাৰ দৰমহা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰী মহোদয় ওচৰত আমি দৰমহাৰ বাবে আবেদন জনাইছোঁ। সকলো আশাকৰ্মী আজি আমি ওলাই আহিছোঁ। আশাকৰ্মী আমাৰ ইমান দিনৰ কষ্টৰ ফল আমাক দিব লাগে। আমাৰ দাবী আপুনি মানিব লাগে। ৩,০০০ টকাই আমি নোৱাৰোঁ। আমাৰ দিনে ৰাতিয়ে ল'ৰা ছোৱালী আমি ঘৰ দুৱাৰ এৰি অশেষ কষ্ট কৰিব লাগে। সেই ফলৰ দৰমহা আমি পোৱা নাই। আমাৰ দৰমহা বঢ়াব লাগে। আমাৰ চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে। আশা বাইদেউৰ চাকৰিবিলাক ৰেগুলাৰ কৰি দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত ছাৰক অনুৰোধ কৰিছোঁ, আমি 2006ৰ পৰা আপোনালোকে যিমান দিছে, আমি ইমান নিযুক্তি 2006ৰ পৰা আমাক দিছে। গতিকে আমি যিমান কৰিছোঁ, ইনচেণ্টিভ যেতিয়াৰ পৰা দিছে তেতিয়াৰ পৰা আমি কৰি আছোঁ। তেতিয়া ইনচেণ্টিভ আজিলৈকে বঢ়াই নাই। গতিকে আমি এতিয়া 100 টকা ঠাইত এতিয়া আমাক 200 টকা কৰিব লাগিব। আৰু SBNC ইনচেণ্টিভটো আছিলে 250 টকা। 250 টকাৰ পৰা এতিয়া 500 টকা বঢ়াব লাগিব। আৰু আমি কামটো ইমান যে আছে আমাক বঢ়াই দিছে। গতিকে ইমান কামটো কৰিব নোৱাৰোঁ। যদি আমাক ইমান যদি আমাৰ দাবী হৈছে আশা ইনচেণ্টিভ বঢ়াব লাগিব, আকৌ আমাক ৰেগুলাৰ কৰিব লাগিব, আকৌ আমাক দৰমহা বঢ়াব লাগিব। সেইটোৱে আমাক অসম চৰকাৰক অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে আমাক নিযুক্তি দিয়ক। আৰু এই ক্ষেত্ৰত আমি মাননী সম্পৰ্কত আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি, কাৰণ আপোনালোকৰ মাধ্যমেৰে ক'বলৈ আমি বাধ্য। কিয়নো যিহেতু আমি মাননী পোৱাৰ ক্ষেত্ৰত বৰ্তমানকৈ নতুনকৈ এটা কৌশল উলিয়াইছে। যিহেতু তেওঁলোকে এইটো আমাৰ যোৱা আজি 2 মাহৰ পৰা এইটো হৈছে, এইটো ছিষ্টেম কৰিছে। তেওঁলোকে কৈছে যে আমাৰ মাননী সম্পৰ্কত তেওঁলোকৰ এটা ছিষ্টেমটো বদলি হৈছে। ছিষ্টেমটো বদলি হোৱাৰ কাৰণে তেওঁলোকে যে যোৱা অক্টোবৰ মাহত পূজাৰ আগত আমাক পূজা উৎসৱ পালন কৰিবলৈ কাৰণে আমাক মাননী দিয়া নহ'ল। তেওঁলোকে ছিষ্টেমক দিয়ালে, ঠিক আছে, তেওঁলোকৰ ছিষ্টেমটো বদলি হৈছে। আমিতো সেইটো নাজানো। কিন্তু এটা কথা আমি ধৰিব নোৱাৰিলোঁ, যিটো ছিষ্টেমৰ কথা ক'লে, অনলাইন ছিষ্টেমটো বদলি হোৱাৰ কাৰণে আপোনালোকৰ মাননী দেৰি হৈছে, ঠিক আছে। কিন্তু তাৰ ক্ষেত্ৰত আজি আমি আশাকৰ্মী, আমি 2006 চনৰ পৰা এগৰাকী আশাকৰ্মী 3টা কামৰ কাৰণে আমি অৱতীৰ্ণ হৈছিলোঁ। তাৰ ক্ষেত্ৰত আমাক যিহেতু ST, OBC, ST চিলেক্ট কৰা নাছিলে, কিন্তু বৰ্তমান সময়ত যিটো প্ৰাপ্য পাবৰ সময়ত কিয় ST আৰু SC, OBC চিলেক্ট কৰা হৈছে। STখিনিক আমাক আগতে ইনচেণ্টিভ দিয়া হৈছে, SCখিনিক আগতে দিয়া হৈছে, জেনেৰেলখিনিক আমাক, OBCখিনিক আমাক শেষত মাননি দিয়া হৈছে। এইটো কথাটো আমি বুজি পোৱা নাই। কাৰণ এই কথাটো আপোনালোকৰ মাধ্যমৰ মাজেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ক'ব বিচাৰিছোঁ যে কামৰ ক্ষেত্ৰত ST, SC বা OBC চিলেক্ট কৰা নহয়, কিন্তু আমি প্ৰাপ্য পোৱাৰ ক্ষেত্ৰত কিয় এইটো আমাৰ যিটো এইটো মাজত আমাৰ এইটো হেঙাৰ আনি দিয়া হৈছে, এই কথাটো আমি জানিব বিচাৰিম। হয়,
তেনেস্থলত এই 4 মাহৰ ভিতৰত যদি আপোনালোকৰ প্ৰাপ্যখিনি নিদিয়ে তেনেহ'লে ৰাজপথলৈ আকৌ নামিব নেকি? নিশ্চয় ৰাজপথলৈতো আমি নামি আছোঁ, ৰাজপথলৈ আমি নামি আছোঁ। আমি বাৰে বাৰে আমাৰ দাবী উত্থাপন কৰি আছোঁ। আমাৰ যিখিনি কৰ্মৰ ক্ষেত্ৰত আমাৰ যিখিনি সমস্যা আহে, মাননি ক্ষেত্ৰত সমস্যা আহে, আমি বাৰে বাৰে ব্লক পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আমি মাননীয় মন্ত্ৰী মহোদয়সকলকো আমি বাৰে বাৰে আমাৰ দাবীবিলাক উত্থাপন কৰি আছোঁ। কিন্তু সেই দাবীখিনি তেওঁলোকে কোনো আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই। আমি আগন্তুক আমাৰ ইলেকশ্যনৰ সময় আহিছে, তাততো আমি ভালদৰে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু কৈছোঁৱেই মই যে আগন্তুক দিনত জিলা পৰ্যায়ত নৱেম্বৰ মাহত আৰু ডিচেম্বৰ মাহত, ব্লক পৰ্যায়ত নৱেম্বৰ মাহত আৰু অহা 26 চনত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আমি ৰাজ্যিক ভিত্তিত আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আমি কামৰ বিনিময় বিচাৰিছোঁ, যিহেতুকে তেখেতসকলৰ এইটো গাইডলাইনত আছে যে ক্লেইম কৰিলেহে পাব। ঠিক আছে, আমি ক্লেইম কৰিছোঁ, আমি কিয় পোৱা নাই? অভাৱৰ কাৰণেতো এনেকুৱা হৈছে, কিন্তু মানে বাকীখিনিত বৰ বিশেষ নাজানো। কিন্তু আমি যেতিয়া সময়ে সময়ে যেতিয়া পইচাৰ কাৰণে আমাৰ যেতিয়া মাননিৰ কাৰণে যাম, বাৰে বাৰে এইটোৱে কথা সুধোঁ যে ফাণ্ড নাই। আচলতে আশাখিনিক দিবৰ কাৰণে ফাণ্ড নাথাকে নে NHC মতে ফাণ্ড নাথাকে, সেইটো আমিও মানে ক্লিয়াৰ নহয়। কাৰণ আমাকো NHC ৰ অফিচত এইটো নকয়। আপোনালোকে যেতিয়া প্ৰতিবাদ কৰে তেতিয়া আপোনালোকক এটা প্ৰলোভন দিয়া হয়, আৰু যেতিয়া নিৰ্বাচন আহে, যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই আপোনালোকৰ 500,000 টকা বঢ়াই দিয়া হ'ব, আৰু পঞ্চায়ত নিৰ্বাচনৰ আগত কৈছিলে। আৰু এতিয়া 26ৰ নিৰ্বাচন আহি আছে। যদি এনেকুৱা ধৰণৰ আপোনালোকক কৰিয়ে থাকে যে অকল নিৰ্বাচনৰ সময়ত আপোনালোকক ভোট ব্যৱহাৰ কৰা নাই, তেওঁলোকে কথাবোৰ কয় বা প্ৰতিবাদ কৰিলে শান্ত কৰিবৰ কাৰণে কয়, তেতিয়া আগন্তুক সময়ত আপোনালোকে এই বিষয়টো কেনেধৰণে চাব? এতিয়া চাওক, তেখেতসকলে যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচনৰ আগত মানে ঘোষণাটো ধুনীয়াকৈ কৰে যে যোৱা যিটো মানে ইলেকশ্যন হৈ গ'ল তাতেও কৈছিলে যে আশাকৰ্মীখিনিক 500 টকাকৈ দিম। ক'লোঁ অলপ আগতে যে 500 টকা দিব, 500 টকাটো আচলতে মাননি নহয়, এক্সট্ৰাকৈ কোনো বঢ়োৱা নাই, কামৰ বিনিময়ত দিছে। গতিকে আগন্তুক আৰু যিটো আহিব বিধানসভা, হয়, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আমাক মিছাৰে প্ৰতাৰণা কৰিছে। আৰু আমাৰ সাধাৰণ আশাকৰ্মীখিনিও ভাবি আছে যে মুখ্যমন্ত্ৰীয়ে যিহেতুকে কৈছে দিব বুলি ভাবিয়ে তাৰমানে আমিও আশাতে কাম কৰি আছোঁ। কিন্তু আপোনালোকে কষ্ট কৰে, আপোনালোকক পইচাটো দিবলৈ টান পায়। অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি নামত আমি বেয়া নাপাওঁ, সেই ক্ষেত্ৰত আমি বেয়া নাপাওঁ। কাৰণ আমাৰ নিচিনা দুখীয়া মহিলাই মানে সেইবিলাক আঁচনি পোৱাৰ যোগ্য। আৰু অৰুণোদয়ৰ কথা ক'লে ঠিকে আছে, অৰুণোদয় কোনবিলাক মানে মহিলাই পায়? যিবিলাক মানে মহিলাৰ বা যিবিলাক হিতাধিকাৰী ৰেচন কাৰ্ড আছে তেখেতসকলেহে অৰুণোদয় পায়। কিন্তু তেখেতসকলে আকৌ কৈছে যে আশাকৰ্মীখিনি মানে অৰুণোদয় পাব নালাগে। কিন্তু এই ৰেচন কাৰ্ডখনত আশাকৰ্মী বুলি আছেনে? তেখেতসকলে সেইটো আমাক মানে উনুকিয়াই দিয়ক বা আঙুলিয়াই দিয়ক যে ৰেচন কাৰ্ডখনত দেখোন আশাকৰ্মী হয়, এইগৰাকী আশাকৰ্মী অৰুণোদয়ৰ পৰা বঞ্চিত। কিন্তু ৰেচন কাৰ্ডখনত আমি জনাত তাতেতো কোনো আশাকৰ্মী বা কোনোবা যে মানে চৰকাৰী বা বেলেগ অংগনবাদী হওক বা মিড ডে মিলে হওক, এই ৰেচন কাৰ্ডখনতো নাম নাই। ৰেচন কাৰ্ডখন অকল হিতাধিকাৰীৰহে নাম আছে, মহিলাৰ নামতহে দিছে। গতিকে আৰু উদ্যমিতা দিছে, আমি বেয়া পোৱা নাই, আমাৰ সাধাৰণ মহিলাই পাইছে। আমি কোনো আশাকৰ্মী অৰুণোদয় নাপাওঁ। নাজানো মানে আশাকৰ্মীখিনি কিয় ইমান প্ৰতাৰণা কৰিছে, আশাকৰ্মীখিনি কিয় ইমান শোষণ কৰি ৰাখিছে, সেইটো কথা কিন্তু আমি নাজানো। অসমত টোটেল আশাকৰ্মী 33,000। আৰু